মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়াৰ লেশ্যন নম্বৰ 8 অৰ্থাৎ পাঠ নম্বৰ 8 গ্ৰাহক আহিলে খং উঠা দোকানীজন এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে ইয়াৰে উত্তৰখিনি কৰি দিয়াৰ লগতে তোমালোকক বুজাই দিবলৈও চেষ্টা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে তোমালোকে চোৱাচোন, প্ৰথমতে দিছিলে যে 2 নম্বৰটো প্ৰথমে কোৱা তাৰ পাছত লিখা। কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে ক'ব দিছে, তাৰ পিছত সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক লিখিবলৈ কৈছে। ক নম্বৰ প্ৰশ্নটো আছিল যে দোকানীজনৰ দোকানখন কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছিল। গতিকে আমি পাঠটি তোমালোকে পঢ়োতে পাইছিলা হয়নে, যে এজন দোকানী আছিল, সেই দোকানীজনৰ এখন দোকান আছিল, কিন্তু সেই দোকানখন বন্ধ হোৱাৰ উপক্ৰম হৈছিল, বন্ধ হৈছিলে দোকানখন। কাৰণটো কি আছিলে সুধিছে। উত্তৰটো এনেধৰণে লিখিব পৰা যে গ্ৰাহকসকলৰ প্ৰতি কৰা দোকানীজনৰ ব্যৱহাৰ তথা আওকণীয়া মনোভাৱৰ কাৰণে এটা সময়ত দোকানীজনৰ দোকানখন বন্ধ হোৱাৰ উপক্ৰম হৈছিল। অৰ্থাৎ সেই দোকানীজনৰ যিখন দোকান আছিল, সেই দোকানখনত যেতিয়া গ্ৰাহকসকল আহিছিল, গ্ৰাহকসকলক কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাছিল। গুৰুত্ব নিদিয়াৰ ফলত বা আওকণীয়া মনোভাৱৰ কাৰণেই সেই দোকানীজনৰ দোকানখন বন্ধ হোৱাৰ উপক্ৰম হৈছিলে। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো। প্ৰশ্নটি আছিলে খ নম্বৰ, লিউয়েনহুক কি হোৱাৰ সপোন দেখিছিল। এতিয়া লিউয়েনহুক কোন আছিল? সেই পাঠটোত থকা দোকানীজন। দোকানীজনৰ নাম কি আছিলে? লিউয়েনহুক আছিল। সেই লিউয়েনহুকৰ কি হোৱাৰ সপোন দেখিছিল? তোমালোকে যে সপোন দেখা যে আমি ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, টিচাৰ হ'ম হয়নে, এনেকুৱা ধৰণৰ লিউয়েনহুকেও কি হোৱাৰ সপোন দেখিছিল সুধিছে। গতিকে আমি পাঠটিত পাইছিলোঁ নহয় যে লিউয়েনহুকে চশমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱা সপোন দেখিছিল। কাৰণ তেওঁ ঘৰুৱা অসুবিধাৰ বাবে তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰিব পৰা নাছিল, আৰু স্কুলীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰাৰ বাবে চশমাৰ দোকান এখন দি তেওঁ জীৱিকা অৰ্জন কৰিবলৈ বিচাৰিছিল, অৰ্থাৎ টকা পইচা ইনকাম কৰিবলৈ বিচাৰিছিল। লগতে তেওঁ এজন চশমা সজা শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখিছিল। এতিয়া চোৱা তোমালোকে গ নম্বৰ প্ৰশ্নটো আছিলে যে লিউয়েনহুকে কি কাৰণে মনত বৰ ৰং পাইছিল। উত্তৰটো এনেধৰণে লিখিবা যে লিউয়েনহুকে লেন্সৰ মাজেৰে সৰু বস্তু ডাঙৰকৈ চাই মনত বৰ ৰং পাইছিল। লেন্সৰ মাজেৰে তেওঁ যদি চশমাৰ দোকান আছিল, তেওঁ চশমা সজাৰ এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখিছিল। গতিকে তেওঁ লেন্সৰ মাজেৰে যেতিয়া সৰু সৰু বস্তুবোৰ তেওঁ ডাঙৰকৈ দেখিবলৈ পাইছিল, তেতিয়া তেওঁ বৰ ৰং পাইছিল। ৰং মানে তেওঁৰ মনত বৰ আনন্দ লাগিছিলে। ঠিক আছে, ৰং মানে ইয়াতে আনন্দ বুজাইছে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন, ঘ নম্বৰটো। প্ৰশ্নটো আছিল যে তেওঁ কেনেধৰণৰ লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল। অৰ্থাৎ তেওঁ কেনেকুৱা ধৰণৰ লেন্স তৈয়াৰ কৰিবলৈ বিচাৰিছিল। তেওঁ মানে কাৰ কথা বুজাইছে? সেই দোকানীজন মানে লিউয়েনহুকৰ কথা বুজাইছে। গতিকে লিখিবা যে তেওঁ অৰ্থাৎ লিউয়েনহুকে কাঁচ কাটি কাঁচ মানে কি? আইনা। ঠিক আছে, কাঁচ কাটি তাৰ পৰা সৰু বস্তু অধিক ডাঙৰকৈ দেখিব পৰা লেন্স তৈয়াৰ কৰাত তেওঁ ব্যস্ত আছিলে। ঠিক আছে, এনেধৰণে লিখি ল'বা। এতিয়া চাওঁ আহা আমি ঙ নম্বৰ প্ৰশ্নটো। ঙ নম্বৰ প্ৰশ্নটি আছিলে যে বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্ৰ কিমান চনত কোনে আৱিষ্কাৰ কৰিছিল আৰু তেওঁৰ জন্ম ক'ত হৈছিল। উত্তৰটো এনেধৰণে লিখিবা যে বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্ৰ 1675 চনত এণ্টনি ভন লিউয়েনহুক নামৰ ব্যক্তিজনে আৱিষ্কাৰ কৰিছিল, আৰু তেওঁৰ জন্ম হৈছিল হলেণ্ডৰ ডেলফট নামৰ চহৰখনত। আৰু তোমালোকে পৰীক্ষাত হয়তো এনেধৰণে সুধিব পাৰে যে লিউয়েনহুকৰ সম্পূৰ্ণ নামটো কি আছিল। লিউয়েনহুকৰ সম্পূৰ্ণ নামটো আছিলে এণ্টনি। ঠিক আছে, এইটো চোৱা, এণ্টনি ভন লিউয়েনহুক। ঠিক আছে, তেওঁৱে 1675 চনত তেওঁ অনুবীক্ষণ যন্ত্ৰটো আৱিষ্কাৰ কৰিছিল, আৰু তেওঁৰ জন্ম হৈছিল হলেণ্ডৰ ডেলফট নামৰ এখন চহৰত। ঠিক আছে, এতিয়া তোমালোকে চোৱাচোন প্ৰথম 6 নম্বৰ প্ৰশ্নটি আছিলে এনেধৰণৰ যে লিউয়েনহুকে অনুবীক্ষণ যন্ত্ৰটোৰে কি পৰীক্ষা কৰিছিল। উত্তৰটো এনেধৰণে লিখিবা যে লিউয়েনহুকে অনুবীক্ষণ যন্ত্ৰটোৰে মহ মাখিৰ শুং, ওকণিৰ ঠেং, গছৰ পাত, নিজৰ গাৰ চুলি, গৰু ছাগলীৰ নোম, মাখিৰ মগজু আদি তেওঁ পৰীক্ষা কৰিছিলে। ঠিক আছে, এনেধৰণে লিখিবা, আৰু পাতি ধুনীয়াকৈ দিয়াই আছে এনচাৰখিনি। ঠিক আছে, তাৰ পৰা তোমালোকে উত্তৰখিনি লিখি ল'বলৈ পাৰিবা। এতিয়া চাওঁ আহা আমি দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো।
দ্বিতীয় নম্বৰৰ প্ৰশ্নটো কি আছিল চোৱাচোন প্ৰশ্নটি আছিল যে অনুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউৱেনহুকে কি কি নতুন কথা জানিব পাৰিলে উত্তৰটো লিখিবা এনে ধৰণে যে অনুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউৱেনহুকে জানিবলৈ পাৰিলে যে পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই বাস কৰে দেখাত পৰিষ্কাৰ যেন লগা পানীখিনিতো অসংখ্য জীৱই কিলবিলাই থকাৰ কথা জানিবলৈ পাৰিলে সেইবাবে দেখাত পৰিষ্কাৰ হ'লেও পানীখিনি প্ৰকৃততে পৰিষ্কাৰ নহ'ব পাৰে গতিকে অনুবীক্ষণ যন্ত্ৰৰে যেতিয়া লিউৱেনহুকে তেওঁ বিভিন্ন ধৰণৰ পৰীক্ষা কৰি আছিল তেতিয়া তেওঁ এবাৰ কি কৰিলে পানীত তেওঁ পৰীক্ষা কৰিলে দেখা পালে যে অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ তেওঁ পানীত কি কৰিলে দেখিবলৈ পালে যিবিলাক সাধাৰণতে আমি যদি খালী চকুৰে চাওঁ আমি দেখিবলৈ নাপাওঁ গতিকে সেই দেখাত পৰিষ্কাৰ যেন লগা পানীখিনিতো কি আছিল অসংখ্য জীৱই কিলবিলাই থকাৰ কথা তেওঁ জানিবলৈ পাৰিছিল কেনেকৈ জানিছিল সেই অনুবীক্ষণ যন্ত্ৰটোৰ সহায়ত তেওঁ চাওঁতে দেখিছিলে সেইবাবে দেখাত পৰিষ্কাৰ হ'লেও পানীখিনি পৰিষ্কাৰ নহ'ব পাৰে সেইকাৰণে চাবাচোন তোমালোকৰ মা দেউতাহঁতে বা জ্যেষ্ঠজনে বা ডক্টৰে তোমালোকক পৰামৰ্শ দিয়ে যে পানী কি কৰিব লাগে গৰম কৰি খাব লাগে গৰম কৰিলে কি হয় পানীত যিবোৰ বীজাণু থাকে যিবোৰ আমি খালী চকুৰে দেখা নাপাওঁ গতিকে সেই বীজাণুবোৰ কি হয় মৃত্যুমুখত পৰে আৰু বীজাণুবোৰ মৃত্যুমুখৰ পৰাৰ ফলত আমাৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয় গতিকে তোমালোকেও যদি গৰম পানী নোখোৱা আজিৰে পৰা গৰম পানী খোৱাটো ষ্টাৰ্ট কৰি দিবা ঠিক আছে কাৰণ পানীটো অসংখ্য জীৱাণু থাকে তে নেক্সট চোৱাচোন পৰীক্ষা নম্বৰ জীৱাণু মানে কি উত্তৰটো লিখিবা এনেধৰণে যে পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই বাস কৰে এই ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱাণুবোৰকে জীৱাণু বুলি কোৱা হয় আৰু সেই জীৱাণুবোৰ থকা যদি পানী আমি খাওঁ তেতিয়া আমাৰ কি হ'ব বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব গতিকে পানী সদায় আমি উতলাই খাব লাগে তেতিয়া আমাৰ বেমাৰ আজাৰ হোৱাৰ পৰা আমি হাত সাৰি থাকিবলৈ পাৰোঁ ৩ নম্বৰ প্ৰশ্নটো আছিল যে পাঠটো পঢ়ি লিউৱেনহুকৰ বিষয়ে ১০টা মান বাক্যত এটি টোকা লিখা গতিকে পাঠটো আমি পঢ়িলোঁ গতিকে লিউৱেনহুকৰ বিষয়ে কি কৰিব দিছে এটি টোকা তোমালোকক লিখিবলৈ কৈছে গতিকে লিখিব পৰা এনেদৰে মই অতি চমুকৈ তোমালোকক লিখি দিছোঁ যে আধুনিক অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক এণ্টনি ভন লিউৱেনহুকৰ জন্ম হৈছিল হলেণ্ডৰ ডেলফট চহৰত ঘৰুৱা অসুবিধাৰ বাবে স্কুলীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰাত তেওঁ চশমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখিবলৈ ধৰিলে বহুতো পৰীক্ষা নিৰীক্ষাৰ অন্তত ১৬৭৫ চনত তেওঁ বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিলে লিউৱেনহুক আছিল বৰ একাচেকা মনৰ মানুহ কিবা এটাত ধৰিলে কিবা এটা জানিব খুজিলে আৰু ৰক্ষা নাই জানিহে এৰিব এই গুণৰ কাৰণেই তেওঁ তেওঁৰ মহান আৱিষ্কাৰ অনুবীক্ষণ যন্ত্ৰক বিশ্বলৈ আগবঢ়াবলৈ সক্ষম হৈছে গতিকে তেওঁৰ বিষয়ে আমি লিখিছোঁ যে আধুনিক অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক আছিল কোন এণ্টনি ভন লিউৱেনহুক ঠিক আছে এইটো আছিল তেওঁৰ সম্পূৰ্ণ নাম আৰু তেওঁৰ জন্ম ক'ত হৈছিলে হলেণ্ডৰ ডেফলট নামৰ এখন চহৰ আছিল ঠিক আছে সেই চহৰখনত তেওঁৰ জন্ম হৈছিল আৰু তেওঁৰ ঘৰুৱা অসুবিধা আছিল ধৰি লোৱা পইচা পাতিৰ অসুবিধা বা আন কোনো অসুবিধা ইয়াত কোনো কি অসুবিধা আছিলে উল্লেখ কৰা নাই তো ঘৰুৱা তেওঁৰ কিবা অসুবিধা আছিল হয়তো পইচা পাতিৰ অসুবিধা আছিল সেইকাৰণে তেওঁ স্কুলীয়া শিক্ষা তেওঁ সমাপ্ত কৰিব নোৱাৰিলে অৰ্থাৎ তেওঁ স্কুলীয়া শিক্ষা শেষ কৰিবলৈ নোৱাৰাত তেওঁ কি কৰিলে চশমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰে তেওঁ সপোন দেখিবলৈ ধৰিলে এনেদৰে তেওঁ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি থকাত ১৬৭৫ চনত তেওঁ বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্ৰ তেওঁ আৱিষ্কাৰ কৰিলে আৰু লিউৱেনহুক আছিল এজন বৰ একাচেকা মনৰ মানুহ একাচেকা মানে তেওঁ যদি কিবা এটা ধৰে সেই বা কিবা এটা যদি তেওঁ জানিব বিচাৰে বা জানিব খোজে তেতিয়া আৰু ৰক্ষা নাই মানে সেই বস্তুটো কি হ'ব জানিহে এৰিব বা সেই বস্তুটোৰ জ্ঞান লৈহে এৰিব বা সেই বস্তুটো কৰিহে এৰিব আৰু এই গুণটোৰ কাৰণেই তেওঁ তেওঁৰ মহান আৱিষ্কাৰ অনুবীক্ষণ যন্ত্ৰক বিশ্বলৈ আগবঢ়াবলৈ সক্ষম হৈছে ঠিক আছে এনেধৰণে তোমালোকে লিখি ল'বা সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই এতিয়াই তোমালোকে অনলাইন ক্লাছত জইন কৰি ল'ব পাৰিবা এতিয়া আমাৰ এপটো ডাউনলোড কৰি লোৱা মাত্ৰ 100 টকা 1 বছৰৰ কাৰণে তাত তোমালোকে অতিৰিক্ত প্ৰশ্নোত্তৰ পাঠভিত্তিক সম্পূৰ্ণ প্ৰশ্নোত্তৰ লগতে কিবা যদি তোমালোকৰ নোৱাৰা থাকে তাত তোমালোকে আমাক সুধিব পাৰিবা